লোকৰ ঘৰত লাইটৰ পোহৰ দেখি কান্দো আমি। লোকৰ লাইটৰ পোহৰ দেখোঁ এইপিনে চাই থাকোঁ আমাৰ লাইটৰ পোহৰ নাই এয়া মম আকৌ ইয়া চলা আন্ধাৰতে ভাত খাওঁ ইমান দুখীয়া হৈ আছো। তাৰপৰা কেতিয়াবা আকৌ এই মোবাইলৰ লাইটে আমি ভাত খাওঁ ইমান দুখীয়া হৈ আছোঁ। মমৰ পোহৰত ল'ৰাটোৱে পঢ়িব নোৱাৰে। এদিনত 40 টকাৰ মম লাগে, সন্ধিয়া হলেই শুই যাওঁ। উত্তৰ লখিমপুৰ চহৰৰ পৰা মাত্ৰ 5 কিলোমিটাৰ নিলগৰ এটা পৰিয়ালৰ কাহিনী এয়া। সেনেকেই কষ্টকৈ হেৰি কৰিছোঁ। ল'ৰাটো দিনত ৰাতিপুৱা পঢ়ে তাৰপৰা গধূলি পঢ়াব নোৱাৰোঁ। মমত এনেকৈ হাৱা মাৰে যে চকুৱে বগেনে হেৰি নকৰে। গৰম হ'লে মানে আমি সিহঁতৰ ঘৰলৈ লৈ দিওঁ হাৱা খাবলৈ ফেনৰ তলত। আকৌ লাজো লাগে। তাৰপৰা মোবাইল চাৰ্জ দিবলৈ সিহঁতৰ ঘৰলৈ যাওঁ, লোকৰ ঘৰলৈ যাওঁ। লোকৰ ঘৰত গৈ দিবগৈ লাগে। লোকৰ ঘৰত দিবগৈ লাগে। তাৰপিছত ৰাতি যদি বেছি গৰম হয় এই পৰ্দাকেইখন দাঙি লওঁ। কাৰেণ্টৰ যুগ নাই আমাৰ। মম 40 টকা যায়, ৰাতি 40 টকা যায়, দুডাল এডাল বাচেগৈ আৰু। পঢ়া শুনা বেয়া হ'ল, মমৰ পোহৰত পঢ়িব নোৱাৰে। ৰাতিপুৱা পঢ়িবলৈ সময় থাকে, স্কুললৈ সোনকালে যায়েই নহয়। আপোনাৰ ৰন্ধা বঢ়াও আন্ধাৰতে কৰিবলগীয়া হয়। আন্ধাৰতে কৰোঁ, টৰ্চ মাৰোঁ তাৰপৰা এইটো হেৰিয়ত থৈ লওঁ টেবুলত। পোহৰটো হ'লেই হয় আৰু মোক একো নালাগে। ৰাস্তা পদূলিটো গ'লেই বানপানীত আৰু মোক একো নালাগে, অকল পোহৰটো লাগে। বগলীজানৰ এই পৰিয়ালটোৱে আজিও বিদ্যুৎ সংযোগৰ বাবে কৰিছে হাহাকাৰ। বছৰৰ পাছত বছৰ আবেদন নিবেদন কৰিও পোৱা নাই বিদ্যুৎ সংযোগ। কেতিয়াবা দোকানত বাকী হৈ যায়গৈ মমৰ কাৰণে, যে মম পাকে দিয়া মই অহা কেইদিনমানৰ পাছত পইচাটো দিম, এনেকুৱা পৰিস্থিতি হয়। কাৰণ 40 টকা পেকেটত 2 দিন যেন তেনে যাবলৈ টান হয়, কোনোবা দিন যায়। এনেধৰণে ব্যৱহাৰ। বিধায়ককো মই অনুৰোধ জনাইছিলোঁ, এতিয়া জনক জনাইছোঁৱেই। ডিপাৰ্টমেণ্টলৈ মই গৈছোঁ বুলি ক'ব লাগিব, গৈছোঁ কাগজ দিছোঁ। তেতিয়া তেখেতসকলে কৈছে যে হ'ব এনেকৈ মনোভাৱ দি থৈ দিয়ে, আস্থা খাতা দি। কিমান বছৰ হ'ল? মই 4-5 বছৰৰ পৰা ঘূৰিছোঁ আৰু তাৰ বাদে মই অকণো সহায় পোৱা নাই। আৰু মানে যথেষ্ট অসুবিধা পাইছোঁ মই, বিশেষকৈ হাল বাওঁ যে ৰাতিটো হ'লে গৰম হ'লে মই বাহিৰত ওলাই থাকোঁ। ৰাতিপুৱা আকৌ হালখন লৈ পথাৰলৈ যাবলগীয়া হওঁ, মহে কামোৰণটো আছেই। এই দৰিদ্ৰ পৰিয়ালটোলৈ চকু মেলি চাবনে চৰকাৰী পক্ষই? লখিমপুৰৰ পৰা ইঞ্জামামুল হকৰ ৰিপৰ্ট, টাইম 8।